উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰা ক্ৰিকেট একাডেমীখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী টাউন ক্লাবে নিৰ্মাণ কৰা এখন ফুটবল একাডেমী ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই একাডেমী দুখনত ল'ৰা আৰু ছোৱালীৰ বাবে 60খন বিচনাযুক্ত সুকীয়া সুকীয়া হোষ্টেলৰ সুবিধা থাকিব। এই ইনডোৰ একাডেমীখনত 10খন প্ৰেক্টিচিং উইকেট ফিল্ড আৰু 5খন চেণ্ট্ৰেল উইকেট ফিল্ড গঢ়ি তোলা হৈছে। এই একাডেমী দুখন স্থাপনৰ বাবে 6 বছৰ আগতে 2018 চনত অসম ক্ৰিকেট সন্থা আৰু গুৱাহাটী টাউন ক্লাবক অসম চৰকাৰে ভূমি প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ডিব্ৰুগড়ৰ 400 কোটি টকা ব্যয় সাপেক্ষে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ সমান্তৰালকৈ যোৰহাট আৰু কোকৰাঝাৰতো ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 2026 নিৰ্বাচনৰ পিছত পৰৱৰ্তী ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা দোহাৰে। তাৰ বাবে চন্দ্ৰপুৰত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা বছৰ জানুৱাৰী মাহত গুৱাহাটীৰ উত্তৰ গুৱাহাটীৰ মাজৰ দলং মুকলি কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰাৰ কথা কয়। আজিৰ অনুষ্ঠানত 98 বছৰীয়া অসমৰ প্ৰথমগৰাকী ৰঞ্জী ট্ৰফী খেলুৱৈ নৱকমল ভূঞা উপস্থিত থকাৰ লগতে BCCIৰ সচিব তথা অসম ক্ৰিকেট সন্থাৰ সদস্য সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমীৰ অধ্যক্ষ ৰাজেন্দ্ৰ সিং উপস্থিত থাকে। আজি আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ ফুলুং এই স্থানত দুটা আটকধুনীয়া ক্ৰীড়াৰ ইতিহাসত আমাৰ সম্পত্তি সংযোজন হ'ল। অসম ক্ৰিকেট সংস্থাই এখন খুব সুন্দৰ ক্ৰিকেট একাডেমী ইয়াত নিৰ্মাণ কৰিছে। বিভিন্ন সুবিধাৰ উপৰিও 10খন পিটছ থকা এটা ইনডোৰ হল হ'ব, যিটো দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি। আৰু ইয়াত যিসকল কোচৰ পৰা গোটেই যিসকলে ব্যৱস্থাপনাত থাকিব, তেওঁলোকো ভাৰত আৰু বিদেশৰ পৰা আহিব আৰু যথেষ্ট সম্ভাৱনা এই ক্ৰিকেট একাডেমীখনে কঢ়িয়াই আনিব। সমান্তৰালভাৱে গুৱাহাটী টাউন ক্লাবত ফুটবল একাডেমী এটা আছিল, কিন্তু জৰ্জ ফিল্ডত ডেডিকেটেডলি একাডেমী চলোৱা সম্ভৱ নাছিল। ইয়াত আজি হোষ্টেল আৱাসৰ সৈতে সুন্দৰ এটা ফুটবল একাডেমীও নিৰ্মাণ কৰা হৈছে। ক্ৰিকেট আৰু ফুটবল একাডেমী অলমষ্ট একেটা কেম্পাছত। মই ভাবোঁ যে অনাগত দিনত আমি ইয়াৰ পৰা বহুত টেলেণ্ট নিৰ্মাণ কৰিব পাৰিম। আৰু এই গোটেই কামখিনিত আগভাগ লৈছিল অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই, যি নেকি আজি BCCIৰো ছেক্ৰেটাৰী। মই তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মই বিশেষ কৰি আমাৰ এই অঞ্চললৈ 2টা অনুষ্ঠান লৈ অহাৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু আমাৰ গুৱাহাটী টাউন ক্লাবক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে নেশ্যনেল গেমছ পতাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছোঁ, কিন্তু আমি ইলেকশ্যনৰ পিছত কৰিম, আগত নহয়। 27তো কৰিব পাৰি। আমি 27ক টাৰ্গেট কৰিয়ে চলি আছোঁ। গোটেইখিনি খেল হ'ব, ফাইনেলো ইয়াতে হ'ব বুলি আমাক জনোৱা হৈছে। স্বাভাৱিকভাৱে ক্ৰীড়াপ্ৰেমী ৰাইজ যথেষ্ট আগ্ৰহেৰ বাবে খেলখনৰ বাবে বাট চাইছে। আপুনি শিক্ষামন্ত্ৰীক সুধিব। আমিনগাঁৱৰ ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হ'ব, মোৰতো মনত ইচ্ছা এপ্ৰিলৰ আগতে হ'ব লাগে, মাৰ্চৰ আগতে হ'ব লাগে। আৰু তীব্ৰ গতিত কাম চলি আছে, গতিকে তেনেকুৱাই ভবা হৈছে। চাৰ্টাৰ্ড একাউণ্টেণ্টখনৰ অলপ মাটিটোত কিবা এটা গণ্ডগোল লাগি আছে। DCয়ে মাটিটো গতাই দিব পৰা নাই।